অখিল গগৈ ডাঙৰীয়ালে পত্ৰ এখন আজি ৰাতিপুৱাই লিখিবলগীয়া হোৱাটো মোৰ কাৰণে বা মোৰ দলৰ কাৰণে মই সৌভাগ্য বুলি ভবা নাই আৰু মই ভাবোঁ এইটো মোৰ নিজৰ এটা চেতনা যে দুষ্টি পিয়ৰ হ'ব লাগে দুশ্মনী পিয়ৰ হ'ব লাগে দুষ্টি দুশ্মনী দুয়োটাই পিয়ৰ হ'ব লাগে আমি যদি কাৰোবাৰ লগত দুষ্টি কৰোঁ সেইটো পিয়ৰ হ'ব লাগে দুশ্মনী কৰিলেও পিয়ৰ হ'ব লাগে পাছত চাওঁ তেখেতে কি কয় কোনোবাখিনিত কিবা বাধা আহিছে নেকি ঐক্যমঞ্চত কিবা বাধা টানিব নালাগে মই যিখিনি চাওক মই ৰাতিপুৱা যেতিয়া মোবাইলটো খুলিছোঁ তেতিয়া মোৰ দলৰ নেতা কৰ্মীৰ যিবিলাক প্ৰতিক্ৰিয়া তেখেতৰ সংবাদ মাধ্যমৰ আগত ৰাজহুৱাকৈ আমাৰ দলৰ বিৰুদ্ধে কোৱা কথাখিনি সন্দৰ্ভত তেতিয়া সভাপতি হিচাপে এইটো মোৰ নৈতিক দায়িত্ব যে মোৰ দলৰ নেতা কৰ্মীয়ে যেতিয়া অসন্তুষ্ট হ'ব ক্ষোভিত হ'ব সেইখিনিক মই প্ৰতিনিধিত্ব কৰিবলৈ বাধ্য এতিয়া তেখেতে কি ভাবিছে তেখেতে ক'ব তাৰপিছত আমি কিবা থাকিলে ক'ব অখিল গগৈ ডাঙৰীয়ালে পত্ৰ এখন আজি ৰাতিপুৱাই লিখিবলগীয়া হোৱাটো মোৰ কাৰণে বা মোৰ দলৰ কাৰণে মই সৌভাগ্য বুলি ভবা নাই আৰু মই ভাবোঁ এইটো মোৰ নিজৰ এটা চেতনা যে দুষ্টি পিয়ৰ হ'ব লাগে দুশ্মনী পিয়ৰ হ'ব লাগে দুষ্টি দুশ্মনী দুয়োটাই পিয়ৰ হ'ব লাগে আমি যদি কাৰোবাৰ লগত দুষ্টি কৰোঁ সেইটো পিয়ৰ হ'ব লাগে দুশ্মনী কৰিলেও পিয়ৰ হ'ব লাগে পাছত চাওঁ তেখেতে কি কয় কোনোবাখিনিত কিবা বাধা আহিছে নেকি ঐক্যমঞ্চত কিবা বাধা টানিব নালাগে মই যিখিনি চাওক মই ৰাতিপুৱা যেতিয়া মোবাইলটো খুলিছোঁ তেতিয়া মোৰ দলৰ নেতা কৰ্মীৰ যিবিলাক প্ৰতিক্ৰিয়া তেখেতৰ সংবাদ মাধ্যমৰ আগত ৰাজহুৱাকৈ আমাৰ দলৰ বিৰুদ্ধে কোৱা কথাখিনি সন্দৰ্ভত তেতিয়া সভাপতি হিচাপে এইটো মোৰ নৈতিক দায়িত্ব যে মোৰ দলৰ নেতা কৰ্মীয়ে যেতিয়া অসন্তুষ্ট হ'ব ক্ষোভিত হ'ব সেইখিনিক মই প্ৰতিনিধিত্ব কৰিবলৈ বাধ্য এতিয়া তেখেতে কি ভাবিছে তেখেতে ক'ব তাৰপিছত আমি কিবা থাকিলে ক'ব অখিল গগৈ ডাঙৰীয়ালে পত্ৰ এখন আজি ৰাতিপুৱাই লিখিবলগীয়া হোৱাটো মোৰ কাৰণে বা মোৰ দলৰ কাৰণে মই সৌভাগ্য বুলি ভবা নাই আৰু মই ভাবোঁ এইটো মোৰ নিজৰ এটা চেতনা যে দুষ্টি পিয়ৰ হ'ব লাগে দুশ্মনী পিয়ৰ হ'ব লাগে দুষ্টি দুশ্মনী দুয়োটাই পিয়ৰ হ'ব লাগে আমি যদি কাৰোবাৰ লগত দুষ্টি কৰোঁ সেইটো পিয়ৰ হ'ব লাগে দুশ্মনী কৰিলেও পিয়ৰ হ'ব লাগে পাছত চাওঁ তেখেতে কি কয় কোনোবাখিনিত কিবা বাধা আহিছে নেকি ঐক্যমঞ্চত কিবা বাধা টানিব নালাগে মই যিখিনি চাওক মই ৰাতিপুৱা যেতিয়া মোবাইলটো খুলিছোঁ তেতিয়া মোৰ দলৰ নেতা কৰ্মীৰ যিবিলাক প্ৰতিক্ৰিয়া তেখেতৰ সংবাদ মাধ্যমৰ আগত ৰাজহুৱাকৈ আমাৰ দলৰ বিৰুদ্ধে কোৱা কথাখিনি সন্দৰ্ভত তেতিয়া সভাপতি হিচাপে এইটো মোৰ নৈতিক দায়িত্ব যে মোৰ দলৰ নেতা কৰ্মীয়ে যেতিয়া অসন্তুষ্ট হ'ব ক্ষোভিত হ'ব সেইখিনিক মই প্ৰতিনিধিত্ব কৰিবলৈ বাধ্য এতিয়া তেখেতে কি ভাবিছে তেখেতে ক'ব তাৰপিছত আমি কিবা থাকিলে ক'ব